গৰু গাইকেইটা বান্ধি হ'ল। সন্ধিয়া সময়কণ যে ৰ'বলৈ সময় নাপাওঁ হেও। তাকে দানা পানীকণ খুৱাই বোলো সেই চৰিয়াটো লৈ যাওঁ ভিতৰলৈ। এইটো আকৌ মোৰ নহ'লেই নহয় ৰাতি মুতিবলৈ লাগে। এইখন ঘৰলৈ অহা আগৰ পৰা বিয়া হোৱা আগৰ পৰা ৰাতি মোৰ সেই মুতিবলৈ উঠি যোৱা অভ্যাস নাই দেই। চৰিয়াটো নহ'লে যে নহ'বই আৰু মোৰ যিমান মানুহ থাকক লাগে। সেইকাৰণে সেই বেলেগৰ ঘৰত থাকিবলৈ গৈ মই যে কিমান অশান্তি পাওঁ। চৰিয়াটো দে বুলি ক'বও নোৱাৰোঁ আলহী ঘৰৰ কথা। আকৌ আমাৰ ল'ৰা ছোৱালীবোৰে লাজো পায়। উপায় নাই, সেইকাৰণে নাযাওঁ মই ক'তো থকাকৈ। চৰিয়াটোৱে মোৰ জীৱনৰ নিচিনা আৰু। অ' জয়ন্তী বাই, একেবাৰে সাজি কাচি ধুনীয়াজনী হৈ আহিছ যে। ক'ৰবাত গৈছিলি নেকি? কলৈনো যাবি? মাজুকুছিত বিয়া এখন খাই আহিলোঁ। আমাৰ আকৌ এজনে য'তে ত'তে কাম বন কৰে যে মিস্ত্ৰী, চিনাকিও ধেৰ নহয়। এতিয়া বিয়া বোৰলৈ মাতে নগ'লেও নহয়। এই যে মোৰ কাপোৰ নহয় ৰুণু ভাগৰ, এই জীয়েকে দিছিলে বোলে তাইক আত্মহলা খাওঁতে। মই বোলো দেচোন মোৰ কাপোৰ কানি নাই, মই এইযোৰকে পিন্ধি যাওঁ। খাই থৈ আহিলোঁগৈ আৰু। ভালেই কৰিলি দে। আমাৰো আছে পৰহিলৈ সেই বিয়া এখন নাচনী পাৰৰ ফালে। তাকে যোৱা হয়নে নাই জানো। ঘৰত মানুহ নাথাকেইচোন যাবলৈ। কাপোৰযোৰে তোক বৰ ধুনীয়াকৈ খুৱাইছে আকৌ দেই জয়ন্তী বাই। ভাল লাগিছে নি মোক? তেতিয়াহ'লে কাপোৰযোৰ মই ৰুণুক নিদিওঁ ৰহ, ৰাখিহে থৈ দিম। সিহঁতৰ আছেই ধেৰ, জীয়েক পুতেকহঁতে দিয়ে থাকে। মোৰহে নাই, দিয়া মানুহো নাই। পিছে চৰিয়াটো কি কৰ? ঐ এইটো নহ'লে মোৰ নহয়েই, গম পাইছনে? ৰাতি যে সেই মই মুতিবলৈ ইমান অশান্তি পাওঁ। চৰিয়াটোতে মুতো আৰু। আমাৰ ইহঁতে মোক গালি পায়। মই বোলো এনে তহঁতি লাজ থকাকেইটা তহঁতি বাহিৰত মুতিবি যা, মই ভিতৰতে মুতিম। ভালেই কৰিছ দেই। মোকো চৰিয়াটো নহ'লে নহয়। কি বুলি কয়, সেইদিনা চুলি দি পেলাই প্লাষ্টিকৰ চৰিয়া এটা লৈ থৈছিলোঁ। তাৰপৰা মই বোলো সেইটো আৰু এইবোৰ বেলেগ কামত লগাব নোৱাৰি দেই। ঠাণ্ডা আহিলে ময়ো একদম মুতিবলৈ উঠিব নোৱাৰোঁ। মই কেইবাবাৰো মুতিবলৈ উঠো নহয়, গম পাইছ নাই? ৰাতি দিনত সেই চেনি চাহ পানীবোৰ খাই থাকোঁ যে, সেই চিক মুতিব লাগিয়ে থাকে। সেইবুলি আৰু বাৰে প্ৰতি আৰু সেই দৰ্জা খুলি বাহিৰলৈ গৈ থাকিম নে? সেইকাৰণে আৰু মোৰ চৰিয়াহে ল'লোঁ আৰু দেই। বল ভিতৰতে বহিবি। মই চাহ খোৱাই নাই আবেলি, দুজনীয়ে চাহ অকণো খাম। বল সেই তাত বাৰু লুচি ভাজি খাই আহিছোঁ। হ'লেও আৰু চাহ পানী টোপা লিখা কিবা হ'ব পাৰেনে? মই পিছে তোৰ ওচৰত এই দৰকাৰ এটাতো সোমাইছিলোঁ। মোৰ ঘৰত চাহপাত নাই, চাহকণ খাই যাওঁ বাৰু। চাহপাত কেইটামানো দিবিচোন দেই মোক। মই আকৌ কিনিলে সেই বাপেকে আনিলে আকৌ দি থৈ যামহি। জানো নহয়, এজনী এনেই নাহে, যেতিয়া আহে কিবা এটা খুজিয়ে আহে। কি ভাবিছ? একো ভবা নাই অ', কিটো ভাবিবি? তইনো আৰু সেই ঘৰৰ মানুহজনীয়ে আৰু চাহপাতকেইটা আনি মোক উভতাই দিব লাগেনে? বল ভিতৰলৈ যাওঁ। বল তালৈকে চাহ পানী টোপা খাই যাওঁগৈ আৰু। অথনি যে চৰিয়াটো আনি বিচনা তলত থ'বলৈ নহ'লেই পাই। জয়ন্তী বায়ো আহিলে, সেই চাহ খাবলৈ লাগিলোঁ, কথা মহলা মাৰিলোঁ, সেইটো বাহিৰতে থাকিলে। আজৰি আৰু আজিলে। ইহঁতি শুৱে নে কি কৰে ক'ব নোৱাৰোঁ, মই হ'লে শুওঁ দেই। ভাগৰ লাগি চাগে আৰু দিনটো কৰি। মই শুইছোঁ দেই। তহঁত সেই ৰুমলৈ আহোঁতে দৰজাখন মাৰি থৈ আহিবি, লাইটটো বন্ধ কৰি দিবি। এইমাত্ৰ বিচনাত পৰিছিলেহিহে, 8 বজাব হ'লেই। শান্তি নাই আৰু, মানে একো এটা শান্তিয়ে কৰিব নোৱাৰোঁ। কাইলৈ সেই চাই কবিতা এটা মুখস্থ ল'ম বুলি কৈছিলে, মুখস্থ কৰি আছিলোঁ। এইডাল নাকৰ মাজত কি পঢ়িবা আৰু, শুই থকাই ভাল। ঐ মা, এই নাকটো অকণ লাহে বজাব নোৱাৰ নি বাৰু তই? তোৰ পৰা মানে পঢ়িবলৈতো শান্তি নাই, শুবলৈও শান্তি নাই। সেইটো ফুল ভলিউমত বজাই থাকিবি আৰু টোপনিয়ে নাহে মোৰ লগত শুলে। ইহঁত দুটাই ভালেই কৰে দেই, তোৰ লগত নুশুৱে যে পপাৰ লগত শুৱে। কেনেকৈ কয় এজনী? দিনৰ দিনটো অতসোপা কাম কৰি ফুৰোঁ, টোপনি আহিব নেকি এতিয়া শুলে? আৰু মই নাক নাই বজোৱা দেই, মিছা কথা নকবি। টোপনি অহা নাই, মই চিলমিলকৈ অকণমান ধৰিছিলেহে। বৰ ফাঁকি কথা ক'ব পাৰ তহঁতি। কোনোদিন তোৰ টোপনিয়ে নাহে,
ৰাতিপুৱা শুই উঠিও কবি সেই কালি ৰাতিটো টোপনিয়ে নগ'ল এফালে শোৱা মাত্ৰকে আকৌ নাক বজাই গোটেই পৃথিৱী কপাই দিয় ইহঁতৰ পৰা মোৰ শান্তি নাই আৰু দেই এই সাৰ পালে আকৌ মুতিব লাগেই নহয় ৰস মুতি লওঁ সাউতকে দহটা বজাই নাই আমাৰ ঘৰত চৰিয়াত মুতিব হ'লেই বাহিৰত মুতি আহিলে কিয় হয় মাছ ৰাতি হ'লেও বেলেগ কথা উপায় নাই মানে ক'লেও আকৌ মোৰহে দুখ হ'ব মুতি ল'লোঁ দেই শান্তিয়ে চৰিয়াটো বিচনা তলত থাকিলে এইটোৱে ভাল আৰু সেই বাহিৰখনলৈ নগ'লেও হয় ভিতৰতে পাৰি শুই থাকোঁগৈ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয় অকণমানতে বাচিছোঁ দেই এইটো লুটি খাই পৰিলেহেঁতেনে এতিয়া গোটেই গোন্ধত আৰু ৰাতিটো শুব নোৱাৰিলোহেঁতেন তই আকৌ এনেও মুঠৰ গোন্ধ লৈ লৈ শুইহে ভাল পাওঁ এনেও সেই বুঢ়ী মানুহবোৰে আৰু চৰিয়াত মুতিলে আৰু ভিতৰতো গোটেই মলমলাই থাকে গোন্ধে নুগোন্ধাই দেই মোৰ মুত কিমান থাকি কথা কওঁ আৰু তই দিনটোত 100টাৰ ভিতৰত 99টা থাকিয়ে মাৰি থাক হ'ব হ'ব ইফালে যা শুওঁ মই হৈ থাক গোটেইখন চৰিয়াটো বিচাৰি ঘূৰি ফুৰিছোঁ নাই ক'ত বিচাৰি পাবা ইয়াত আনি থৈ দিছেহি এই ষ্টিলৰ চৰিয়াটোত মুতি মই বহুত অশান্তি পাওঁ তাইক কওঁ প্লাষ্টিকতো মোৰহে তই নিনিবিচোন নিনিবি যিদিনাই চান্স পাই মাৰি লৈ গুচি আহে এমুটা দিলেই হ'ব পাৰে তথাপি লৈ যাম ৰহ এইটোত থৈ যাওঁ ইয়াতে কেইটানো বাজিলে জানো মুতিব লাগিলেই আকৌ দিনটোৱে চেনি চাহবোৰ খাই থকা সেইকাৰণে মই চৰিয়াটো আনি থওঁ পাৰোঁতে মই আৰু ভিতৰত মুতা মানুহ নে কেইবাৰ যাবা আৰু বাহিৰলৈ আৰে ইয়াততো প্লাষ্টিকৰ চৰিয়াটোহে আছিলে এইটো আকৌ কোনে আনি থ'লে এজনী আকৌ মুতিবলৈ উঠিলেই হ'ব পাৰে ইয়াৰ পৰা প্লাষ্টিকৰ চৰিয়াটো হ'ল কি মানে ষ্টিলতো কোনে থ'লেহি ইয়াত মা চিঞৰ বাখৰ নকৰচোন মুতচোন মুত তাতে মুত ঐ শনি লগা তই মুঠ বুলি ক'লে নহ'ব নহয় এইটো কাম বাপেৰে কৰিছে গম পাইছ বাপেৰে নিলেহি এইটো চৰিয়াত থৈ প্লাষ্টিকৰ দোখলাই মইহে জানো এইটো মুতিলে কিমান ডাঙৰকৈ চেৰ চেৰকৈ উঠে বন্ধুসকল দেখিছে নহয় আৰু মাছ ৰাতিও আমাৰ ঘৰত এয়া কি অৱস্থা পপাই সেই এই প্লাষ্টিকৰ চৰিয়াটো নি ষ্টিলতো থৈ গুচি গ'ল কাইলৈ ৰাতিপুৱাও আমাৰ ঘৰত আৰু কেনেকুৱা যুদ্ধ হয় ঈশ্বৰে জানে আৰু দেই গুড নাইট